আননেচেচাৰিলি UPPLৰ কেণ্ডিডেটক জিকাবৰ কাৰণে দলে বলে আহি পেলাই থকা পইচা যেন সেইটো নকৰে ইয়াৰ ৰাইজক নিজৰ মেণ্ডেট কাক দিব কোন নেতাক তেখেতসকলক লাগে সেইটো BTC বাকিক এই সিদ্ধান্ত ল'বলৈ সুযোগ দিয়ক এইটোকে মই আহ্বান জনাইছিলো এতিয়া আমি বুজিবলৈ পাইছো UPPL আৰু BJPৰ মাজত বহু বিতৰুৱা দ্বন্দ্ব নিশ্চয় হৈছে যেটো আমি বহুতো দেখিছো আৰু বহুতো দেখিবলৈ পোৱা নাই বা শুনা নাই গতিকে হেতুকে ব্যৰ্থ কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে UPPLৰ দ্বাৰা যদি ইয়াৰ ৰাজনীতি কৰিব লগা হয় তেতিয়া হলে UPPLৰ লগতে BJPও ধ্বংস হৈ যাব আৰু ইয়াৰ কাৰণে ষ্ট্ৰেটেজিটো নিশ্চয় হলনি কৰিছে আমি BPFৰ কাৰণে ইয়াত কোনো ইম্প্যাক্ট নপৰে কোনো এফেক্ট নহয় আমাৰ বৰঞ্চ আমাৰ কাৰণে ভালে হ'ব কাৰণ ৰাইজে জানে BTC অঞ্চলত নাই UPPL কাম কৰিব পাৰিছে না BJP কাম কৰিব পাৰিছে পুৰানাটোই ভাল BPF ভাল আৰু ইয়াৰ কাৰণে আগন্তুক যেটো নিৰ্বাচন ইয়াত BPFকে সমৰ্থন কৰি পেলাই BPFৰ চৰকাৰ গঠন কৰাটো ৰাইজে এই সময়টোহে ৰখি আছে